আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। সৰ্পেশ্বৰৰ ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে বৰ চিন্তা নাই, কপালত আছে যদি হ'ব। সৰবজান মংগলতীয়ে দোল ফটহি যি দিয়ে গাত আৰ, যি খাবলৈ দিয়ে খা, দান দক্ষিণা কৰিবলৈ ক'লে কৰ। পিছে ল'ৰা ছোৱালী নাই বুলি মন মাৰি বেজেৰুৱা হৈ বহি থাকিব নালাগে। নিজৰ নাই যদি গাঁওখনৰ আনৰ ল'ৰা ছোৱালী আছে, সিহঁতকে মৰম চেনেহ কৰিবি। দুখীয়াৰ ঘৰৰ হ'লে মাতি আনি এমুঠি খুৱাবি, ফটা কানি এডোখৰ গাত দিবি। সিহঁতেও তহঁতক আই বোপাইহেন দেখিব। নিজৰ ল'ৰাহে ল'ৰানে? গাঁও চুবুৰীয়াবোৰ নহয়নে একা? সৰ্পেশ্বৰ আৰু কামেশ্বৰীৰ এনেকুৱা মনোভাৱ কথা বতৰাৰ কাৰণে গাঁৱৰ সকলোৱে সিহঁতক ভাল পায়। বিপদে আপদে সিহঁতৰ ওচৰলৈ লৰি আহে। বহুতেই কামেশ্বৰীৰ ওচৰত হাত পাতে, কামেশ্বৰীয়ে কিন্তু কাৰো ওচৰত হাত নেপাতে। তাতে সৰ্পেশ্বৰৰ আৰু কেইবাটাও লেখৰ গুণো আছে। খেতি বাতি বাঁহ বেতৰ কামত লাগি থকাৰ উপৰি সি বছৰত কেতিয়াবা এবাৰ কেতিয়াবা দুবাৰ নাৱেৰে ভাটিৰ ফালে বেপাৰ কৰিবলৈকো যায়। তামোল পাণৰ লগতে পাট মুগাৰ কাপোৰ, বেতৰ জপা, পেৰা পেটাৰী আৰু তাঁতশালৰ সা সঁজুলি, তুলুঠা, দুৰপতি, নাচনী, ম'হৰ শিঙৰ মাকু, হেঙুল হাইতালেৰে বোলোৱা ব তোলা চুঙা আৰু উঘা চেৰেকীও নাৱত তুলি বেচিবলৈ নিয়ে। সি আৰু তাৰ লগৰীয়া ডেকা বেপাৰীহঁত নাৱেৰে বনেজ বেহাবলৈ গৈ এমাহ ডেৰ মাহৰ মূৰত ঘূৰি আহে। কেতিয়াবা আনকি দুমাহমানো ভাটিৰ ফালেই থাকে। এইবাবে গাঁৱতে সোমাই থকা অন্য ডেকা গাভৰুবোৰে তাক সমীহ কৰে। তাক বহুত দেশ দেখা, বহুত কথা জনা মানুহ বুলি অলপ বেলেগকৈ চায়। কোনো কোনোৱে ভাবে যে সি গীত গাবলৈ আৰু নাচ নাচিবলৈ ইমান ভালকৈ শিকিলে সেয়া ভাটিৰ ফালে বনেজ বেহাবলৈ যাওঁতে শিকা। সৰ্পেশ্বৰে কামাখ্যা, কামৰূপ, হাজো, হয়গ্ৰীব বহুত দেশ দেখিছে। ঘূৰি আহি গাঁৱৰ মানুহৰ আগত সেইবোৰ কাহিনী বহলাই কৈ সকলোকে বিস্মিত কৰিছে। প্ৰতিবাৰতে বেহানিৰ বস্তু বেচি শলাই নাৱৰ ভিতৰত অন্য বস্তু বাহানি অনাৰ লগতে আৰু কঁকালৰ থুনুপাকত ধন পইচা ভৰাই অনাৰ লগতে সি নানা কথা নানা কাহিনীও গোটাই চপাই আনে। দুটামান নতুন গীত শিকি আহে, দুই এটা নতুন নাচো শিকি আহে। এইবাবেই বহুতে ভাবে যে সৰ্পেশ্বৰে বনেজ বেহাবলৈ যোৱাটো এটা চেলুহে, এইবোৰ গীত মাত শিকিবলৈ যোৱাটোহে তাৰ আচল কথা। তাৰ মাতটো মিঠা সুৰীয়া, তাৰ গাটো লাহি আতিল, নানান ভাঁজভংগী কৰি সি নাচিব পাৰে, নিজেই ঢোল খোলো বজাব পাৰে। ভাটিলৈ গৈ সি ওজাপালি শুকনানিও গাবলৈ নাচিবলৈ শিকি আহিছে। কামাখ্যালৈ গৈ মনসা পূজাও চাই আহিছে, দেৱী পূজাও চাই আহিছে আৰু দেওধনী নাচো দেখি আহিছে। বেপাৰৰ পৰা ঘূৰি আহি সেইবোৰ কথা সি মুখেৰে বৰ্ণোৱাৰ উপৰি অংগী ভংগী কৰি নিজেও কৰি দেখুৱায়। ৰাইজে তবধ মানে তাৰ কথা শুনি, তাৰ নাচোন কাচোন দেখি। একেটা কথাকে সি বহুতবাৰ নাচি দেখুৱাবলগীয়া হয়। কামেশ্বৰীৰে ঘৰ কৰি খাবলৈ লোৱাৰ আগৰে পৰা সি নাৱেৰে বেপাৰ কৰিবলৈ গৈছিল আৰু ভাটি দেশৰ গীত মাত নাচ বাজনা শিকি আহিছিল। যিমানবাৰ গৈছিল সিমানবাৰ সি নতুন নতুন কিবা শিকি আহিছিল আৰু নিজৰ ঠাইৰ মানুহক সেইবোৰ গাই নাচি দেখুৱাইছিলহি। গাঁৱৰ কোনো কোনোৱে কয় যে তাৰ এইবোৰ দেখি শুনিহে কামেশ্বৰীৰ তালৈ মৰম সোমাইছিল আৰু সেয়েহে তাই তাক নিজৰ কৰি চপাই লৈছিল। তাইও তাৰ এইবোৰ কামত হকা বাধা নকৰি উদগনিহে দিছিল। তাইক সৰ্পেশ্বৰৰ ঘৈণীয়েক বুলি কোনোবাই চিনাকি কৰি দিলে তাই আনন্দ পাইছিল আৰু গৰ্ব অনুভৱ কৰিছিল। ক্ৰমে সৰ্পেশ্বৰ আৰু কামেশ্বৰী সেই অঞ্চলটোৰ জনাজাত মানুহ হৈ পৰিছিল। বিয়াই সবাহে সিহঁতে সকলোৰে ঘৰলৈ নিমন্ত্ৰণ পাইছিল আৰু সকলোতে আদৰ সাদৰো পাইছিল।
পিছে এদিন যেতিয়া গাঁৱৰে ভোগাই বৰাই আহি কামেশ্বৰী ক'লেহি যে সৰ্পেশ্বৰে গাব আৰু নাচিব জানে বুলি শুনি শংকৰদেৱৰ এজন ভকতে তাক গুৰুজনাৰ ওচৰলৈ মাতি পঠিয়াইছে, কামেশ্বৰীয়ে তেতিয়া ভোৰ ভৰাই উঠিল। হিৰো থ আমাৰ নিচিনা যোগী কাটনিৰ ঘৰৰ ল'ৰাই গৈ ইন্দ্ৰৰ সভাত ফেঁচাই উৰুলি দিবগৈ নালাগে। যিসোপাহে নাচ গান কৰে সেইফালে শংকৰদেৱৰ গুৰু ভকতৰ আগত সেইবোৰৰ পোহাৰ মেলিবগৈ নালাগে। মই নিজে যোৱা নাই, কোৱা শুনিছোঁ বোলে শংকৰ গুৰুৱে 12 বছৰ দেশ বিদেশ ঘূৰি ফুৰি সেইবোৰ দেশৰ ওজা গায়ন বায়নৰ পৰা নানান নাচ গান শিকি আহিছে, আহি আন ভকতকো শিকাইছে। আনে যি আন দিয়ে মিছা মাছেও বান দিয়ে। ক'ত শংকৰদেৱ আৰু ক'ত যোগী কাটনিয়াৰৰ ঘৰৰ সৰ্পেশ্বৰ হেৰ'? ঠেটা কৰিবলৈ নাহিবি, আকাশৰ ভূতাতৰাৰ লগত টিকাৰ টোপাখহুক ৰিজাবলৈ নাহিবিহঁত। ভোগায়ে ক'লে, হেই ৰচোন, এই কথাষাৰ ক'বলৈ দে। নৌ ক'বলৈ পাওঁতে তই মুখতে ধৰিলি নহয় জক জক কৰে। হেৰৌ গুৰুজনাই নাট ভাওনা কৰিবলৈ লৈছে, আমাৰ নিচিনাবোৰকে ভাও দিছে। হেৰৌ ঢুলীয়া খুলীয়া গায়ন বায়ন আমাৰ লগৰবোৰে, বামুণৰ ল'ৰাও 2-4টা নথকা নহয়। পিছে নাট ভাওনা এটা দুটা মানুহেতো কৰিব নোৱাৰি। হেৰৌ সূত্ৰধাৰ লাগিল, নটুৱা লাগিল, গায়ন লাগিল, মুখা সজা মানুহ লাগিল, হে আৰু সেই তোৰ বৰগীত ভটিমা গাওঁতা লাগিল, তিৰোতাৰ ভাও দিব পৰা তোৰ সেই ভাওৰীয়াও লাগিল। সকলো লগ লাগিহে ভাওনাখন কৰিব পাৰে। সৰ্পেশ্বৰৰ কথা আমিয়েই ক'লোঁ, বোলো সেই গাঁৱৰে ডেকা ল'ৰা এটা আছে, গাবও পাৰে, বজাবও পাৰে, নাচিবও পাৰে, আৰু শিকাই দিলে নাটৰ বচনো মাতিব নোৱাৰা নহয়। বোলো গুৰুজনাই তাকো শিকাই বুজাই লওক, সি নিজে যি শিকিছে শিকক, গুৰুজনাৰ ওচৰতো শিকক, গুৰুজনাই শিকোৱা কীৰ্তন ঘোষা বৰগীত সেইবোৰ গাবলৈও শিকক। চাবিচোন সৰ্পেশ্বৰৰ নাম সেই ৰৈ বৈ যাব। জানো, তাকে সুধিবি। আমি ক বুলিব নোৱাৰা মূৰ্খমতী মানুহ। কটনা কাটি ভাতমুঠি উলিয়াই খাইছোঁ, ঘৰ বাৰী এৰি গুৰুত শৰণ লৈ ভকত হৈ টোকাৰি বাই ফুৰিলে ঘৰ সংসাৰ কোনে চাব? তেওঁ বুলি যদি গুৰুজনাই সুঁৱৰিছে নেযাব কেলে? হেৰৌ হঠতি বাই, ভকত হ'লে ঘৰ বাৰী এৰি টোকাৰি বাই ফুৰিব লাগে বুলিনো তোক কোনে ক'লে? হা, শংকৰ গুৰুৰ নিচিনা এজন দেৱতাহেন পুৰুষে কাৰোবাক কাষলৈ মতাটোৱে জানো কম কথা? আমাৰ নিচিনা মানুহক সকলোৱে লেই চেই কৰি মানুহ বুলিতো গণিতাই নকৰে। শংকৰ গুৰুৱে আকৌ বোলে ভকতৰ সৰু বৰ নাই, জাত কুল বিচাৰ কৰি হৰি ভকতৰ গুণ জুখিব নাপায়। শিকিলে বুজিলে ভয় ভাৱস্থিৰে চৰ্চা কৰিলে আমি সকলোৱে বোলে আন ভাল ভাল মানুহে কৰিব পৰা কামো বহুত কৰিব পাৰিম। সৰ্পেশ্বৰক সেয়েহে গুৰুজনাই বিচাৰিছে তাৰ কথা শুনি। তহঁতৰ সৰ্পেশ্বৰেনো কি কৰিবগৈ শংকৰ গুৰু সত্ৰলৈ গৈ? লিখিবই জানে নে পঢ়িবই জানে? বগা বগলীৰ মাজত ক'লা কাউৰী উলিয়াব খুজিছ নেকি? কামেশ্বৰীয়ে ক'লে, লিখিব পঢ়িবহে নাজানে, নাচিব গাব পাৰে নহয়। ভাওনাত ভাও দিব লাগিলে নিজৰ ভাওটোৰ কথাখিনি কওঁতাই কৈয়ে দিব নহয়। হে, ভাওৰীয়াই মনত ৰাখি গাব পাৰিলেই হ'ল। সৌটো সৰ্পেশ্বৰ আহিছে। এৰা, তাৰ লগতে কথা বতৰা পাত। সি ভকত হয় যদি হওক, মই পিছে ভকতনিৰ জুইগৰ নহওঁ, মই সেইবোৰত নোসোমাওঁ। সৰ্পেশ্বৰ আহি ওলালহি। তাকে দেখি ভোগায়ে তাৰ ফালে মূৰ তুলি চালে। ভোগাই নে? কেতিয়া আহিলি? বহুত দিনচোন এইফালে তোক দেখাই নাই। ক'তনো থাকো আজিকালি? কিছুদিন হ'ল ধোঁৱাহাটৰ বেলগুৰিৰ ফালে আছোঁ। এটা সকামত তোক লগ পাবলৈ আহিলোঁ। এৰা, সকাম নাথাকিলে এনে আহনে? জলপান তলপান কিবা দিছেনে? ভোগাই বোলে ভকত হৈছে, আমাৰ হাতে আকৌ খাই বা নেখায়। কামেশ্বৰীয়ে ক'লে আৰু ভোগাইৰ মুখলৈ চালে। বাৰু কিবা জা জলপান এটা তাক দেচোন, ভকত অভকতৰ কথা পিছত উলিয়াবি। ঘূৰি ঘূৰি মোৰো ভোক লাগি আহিছে, বেপাৰ বনিজ আৰু এৰিমহে বুলিছোঁ। এখেপ মাৰিবলৈ এনাও বস্তু গোটাবলৈকে ঘৰে ঘৰে কিমান ঘূৰিবি অ? এবেলি গড়গাঁৱৰ ফালৰ পৰাহে গৈ আহোঁগৈ বুলি ভাবিছোঁ। আমাৰ নতুন ৰজা ঘৰৰ ফালে বেহা বেপাৰৰ এটা বুজ লৈ আহোঁ বুলিছোঁ। দা ডাঙৰীয়াৰ আও ভাও অলপ চাই আহোঁ, কি বোল? সেই তোৰে ভাল। হা, সেই মতা মাইকী এহাল, যা জঞ্জাল নাই। তয়ো পাখি লগা মানুহ, য'লৈকে মন যায় তলৈকে উৰাবত হ'ব পাৰ। উজনিলৈ যাওঁ বোল, ভাটিলৈ যাওঁ বোল, তোৰনো কি?
নাওখন মেলি বঠাপাত হাতত ল'লেই হ'ল আৰু খোজ কাঢ়িব লাগিছে নে কিবা হে নৈ নৈ বাটে বাটে ঘাট বৰ সহজ নুবুলিবি নৈৰ হ'বলা সোঁতৰ পকনীয়া নাই বাৰিষা বান খৰালি শুকান কেতিয়াবা নৈৰ সোঁতে টানে এফালে বঠাই নিয়ে এফালে নাৱৰ পিঠিয়ে নৈৰ পিঠিয়ে একে নহয় জানিছ জল কুঁৱৰি থাকে পানীৰ তলত মন ভালে থাকিলে ভালেই সংৰাগ উঠি থাকিলে কাৰ নাও বুঢ়াই কাক তললৈ টানি নি পাতাল পোৱাইগৈ কোনে ক'ব পাৰে হেলচি বৰা ধানৰ চিৰা আৰু ঘোণাসতী মুখৰ দৈৰে একো লাডুকৈ গুড় সানি দুয়োটাই এনেকুৱা আগুৰি নোহোৱা কথাবোৰ পাতিছিল কামেশ্বৰীয়ে ওচৰতে ৰৈ সিহঁতৰ কথাবোৰ শুনি আছিল একো মতা নাছিল দুয়োটাৰে ভোক লাগি আছিল চাগৈ বৰ তৃপ্তিৰে দুয়োটাই জলপান খাইছিল ভোগায়ে ক'লে বুজিছ চিৰাখিনি বৰ সোৱাদো ঘৰতে খুন্দা নে ক'ৰবাৰ পৰা আনিছিলি ঘৰতে খুন্দা ঢেঁকীৰ সোৱাদেই চিৰা সান্দহৰ সোৱাদ কামেশ্বৰীক খুদচোন শিৱইছা যে নতুনকৈ নাহৰৰ ঢেঁকীটো সাজি পাতি দিছিলোঁ সেইটোৰে চিৰা খুন্দি কেনে লাগে নাচি থাকে বুজিছ তইনো কেনেকৈ জানিলি হে তই কিবা নিজে ঢেঁকী দিয় নেকি নহ'লে কোনোবাই অকলে চিৰা খুন্দিব পাৰে নেকি মই ঢেঁকী দিওঁ তাই ধান ভাজি খুবলিত দিয়ে উকুটি দিয়ে কেতিয়াবা তাই ঢেঁকী দিয়ে মই ধান ভাজি খুবলিত দিওঁ এৰা সেই দেখিহে চিৰাগাল ইমান সোৱাদ লাগিছে পিছে মই কিয় আহিলোঁ নোসোধ কেলৈ কচোন বাৰু তই উজনি নামনি গোটেইখনৰে তলা নলা গম পোৱা মানুহ হে কামাখ্যা হয়গ্ৰীৱলৈকে নানান দেশ ঘূৰিছ দেখিছ নানা কথা শিকিছ নিজেও ওজাপালি গাব নাচিব পাৰ মাৰৈ পূজা মনসা পূজাও তই দেখিছ তোৰ পৰাই আমি বিয়াহ গোৱা শুকনানী গোৱাৰ কথাও শুনিছোঁ দেওধা দেওধনী নাচৰ কথাও তোৰ মুখতে শুনিছোঁ তয়ে নাচি মেলি আমাক দেখুৱাইছ হয় দে মই আৰু দেখি শিকাহে এবেলি কামাখ্যালৈ মোৰ লগত ওলাবি দেওধনী নাচ মনসা পূজাত কেনেকৈ নাচে নিজ চকুৰে চাই আহিবি নেদেখিলে সেই নাচৰ মাহাত্যও বুজিব নোৱাৰিবি দেওধায়ে বলি কটা দাৰ ধাৰটোৰ ওপৰত উঠি সুদা ভৰিৰে নাচে অকণো ভৰি নাকাটে বুজিছ ভক ভক কৰি জ্বলি থকা জুই ৰঙঠা মুখত ভৰাই লয় মুখখন অকণো নুপুৰে বলিৰ পাঠা পাৰ মুচৰি মাৰি কেঁচাই কেঁচাই তেজ পিয়ে কেঁচাই কেঁচাই মঙহ খায় তই মই পাৰিম নেকি হা দেওধা দেওধনীৰ গাত গোসানী লম্বে জানিছ যেতিয়া নাচনীৰ গাত দেওধনী লাগে তেতিয়া ভূত ভৱিষ্যতৰ কথা সকলো কৈ দিব পাৰে তই মই তেনেকুৱা নাচ নাচিব নোৱাৰোঁ জানিছ ঢোল বাজি থাকে তাল বাজি থাকে কালিয়াই কালি বজাই থাকে আৰু নাচনীয়ে চুলি তুলি মেলি হাত মেলি নানান অংগী ভংগী কৰি এনেকৈ নাচি থাকে যে চোৱাৰে ভাগৰ লাগে নাচনীৰ ভাগৰ নালাগে মাজে মাজে দেওধনীজনীক নাচি থকা ফেটিখাপ এজনী মনসা গোসানী যেন লাগি যায় নিজ চকুৰে নেদেখিলে বুজাই ক'লেও তই বুজিব নোৱাৰিবি বুজিছ ভোগায়ে কথাবোৰ বৰ মনোযোগেৰে শুনি আছিল ইতিমধ্যে সিহঁতৰ জলপান খোৱা শেষ হৈছিল কামেশ্বৰীয়ে সৰ্পেশ্বৰৰ মুখত এইবোৰ কথা আগেয়ে শুনিছে ঘৰত কোনো নাথাকিলে কেতিয়াবা সৰ্পেশ্বৰে তাইকো ঘৰৰ ভিতৰতে দেওধনীৰ নিচিনাকৈ নাচিবলৈ শিকাব খোজে কামেশ্বৰীৰ লাজ লাগে মই সেইবোৰ কৰিব নোৱাৰো পাই গাৰহে বিষ উঠিব আৰু কোনোবাই দেখিলে কি বুলিব বাৰু মই নাচিব নোৱাৰো হেৰো মই শিকাই দিম তই নাচিবি ঘৰৰ ভিতৰতেহে নাচিবি কোনে দেখিব আৰু দেখিলেনো কি হানি হ'ব তই আৰু কিবা কামাখ্যাৰ গোসানীৰ নিচিনাকৈ দিগম্বৰী হৈ নাচিবিনে কামেশ্বৰীয়ে তথাপি নাচিবলৈ শিকিবলৈ মন নেমেলিলে জলপান খাই উঠি মুখ ধুই মচি তামোল এখন মুখত ভৰাই লৈ ভোগায়ে ক'লে আমাৰ ধোঁৱাহাটৰ শংকৰদেৱেও গোটেই ভাৰতত ঘূৰি নানা গীত মাত ৰাগ ৰাগিনী আৰু নাচ শিকি মেলি আহিছে বোলে তাতে আমাৰ মাধৱদেৱো তেওঁৰ শিষ্যই তেওঁৰ লগতে আছে আজিকালি দুয়োজনাই নিজে গীত ৰচে সুৰ দিয়ে গায় আন ভকতকো শিকায় ওজাপালিৰ নাচ ময়ো দেখিছোঁ শংকৰদেৱেও তেওঁৰ নাটত তেনেকুৱা নাচ দিব খুজিছে
কথাটো আলোচনাতে আমাৰ তোৰ কথা মনত পৰিল। তইওচোন সেইবোৰ নাচ নাচিব জানো। তইনো গুৰুজনাৰ ভাওনাত ভাও এটা লৈ নানাচ কিয়? হেৰ' বাৰু কথা কৈছ। মই বেহেৰুৱা বেপাৰী মানুহ, ঘূৰি ফুৰোঁতে ক'ৰবাত কিবা এটা দেখি শিকিলোৱেই যেনিবা। সেয়া আৰু শংকৰদেৱৰ ভাওনাত নাচি দেখুৱাবৰ জুইগৰ নে? তেনেকৈ নাভাবিবি। শংকৰ গুৰু অলপ অইন ধৰণৰ মানুহ জানিছ। তই যদি গাব নাচিব জান তোকো বিচাৰিব। তই যদি ঢোল খোল বজাব জান তোকো বিচাৰিব। তই যদি বচন মাতি ভাও দিব জান তোক নিলগাই নথয়। তেওঁ গুণীৰ গুণ বুজা লোক। এইবোৰ চিন্তা চৰ্চা যি কৰে সিবোৰক তেওঁ বৰ মৰম আদৰ কৰে। এয়া বোলে ৰাইজৰ নিজা সম্পদ। পিছে মইনো কি কৰিমগৈ? কোৱা শুনিছোঁ। মই আৰু কিবা সেই লিখা পঢ়া জানোনে? কোৱাহে শুনিছোঁ বোলে শংকৰদেৱে কালী দমন নে কিবা নাট এখন ৰচিছে। তাতে বোলে শ্ৰীকৃষ্ণই কালী নাগক কেনেকৈ দমন কৰি পাতাললৈ পঠিয়ালে তাকে নাট কৰি দেখুৱাব। তাতে কালী নাগৰ নাচটো নাচিবলৈ ভাৱৰীয়া এটা লাগে। কি কৰিব লাগিবনো? এই সকলো কথা বিতংকৈ নাজানো। কালী নাগ হৈ শ্ৰীকৃষ্ণক মেৰাই ধৰিব লাগিব। পিছে কৃষ্ণই তোৰ মূৰত উঠি নাচিব। নাচি নাচি কালী সৰ্পক লেও সেও কৰি পেলাব। শেষত হাৰ মানি কালী সৰ্পই কৃষ্ণক সেৱা কৰিব। কৃষ্ণক এৰি পাতালৰ গাঁতত সোমাব। ৰচোন কথাটো নতুন যেন শুনিছোঁ। পদ্মা পুৰাণত যে আছে দুৰ্গাবৰ মনকৰৰ বেউলা লক্ষীন্দাৰৰ কথা, চান্দ সদাগৰ আৰু সেই পদ্মাৱতীৰ কথা। তাত আকৌ কালী নাগক পূজা কৰাৰ কথাহে আছে। মনসাৰ পূজা নিদিয়াৰ কাৰণেহে মনসাই কালী নাগৰ হতুৱাই চান্দ সদাগৰৰ ওপৰত পুতক তুলিলে। বিয়াৰ নিশাই লক্ষীন্দাৰক খুটাই বেউলাক বাৰী কৰিলে। সেয়েহে মাৰৈ পূজা মনসা পূজাত ওজাপালি নাচি গাই মনসাৰ পূজা দিয়া হয়। এতিয়া শংকৰদেৱৰ কালী দমনত আকৌ তই কৈছ বোলে কালীৰ মূৰৰ ওপৰত উঠি নাচি কৃষ্ণই কালী নাগৰহে সেৱা ভক্তি ল'ব। মই হ'লে কথাষাৰ ভালকৈ বুজিব পৰা নাই দেই। মইনো কিমান বুজো? মই শাস্ত্ৰৰ কথানো মই জানো কিটো। পিছে ভকতসকলৰ মুখে শুনিছোঁ বোলে কৃষ্ণ ভগৱান সকলো সেই উৰণ বুৰণ গজন ভ্ৰমণৰ স্ৰজনকাৰী অধিপতি। মানুহৰ কথাই নাই। বনৰ সাপ বাঘেও শ্ৰীকৃষ্ণৰ ওচৰত সেৱ মানি সেৱা ভকতিত মূৰ দুৱাই। তই বাৰু শংকৰদেৱৰ কালী দমন নাটত কালী নাগৰ নাচটো নাচিব নোৱাৰিবিনে? তোক সাপৰ নিচিনাকৈ সাজ পিন্ধাই দিব। মূৰত ফেটি সাপৰ নিচিনা নাক ফনা পিন্ধাই দিব। খোলৰ বাজনাৰ লগে লগে তই নাচিবি। প্ৰথমে শিশু কৃষ্ণক মেৰাই চেপি ধৰিবি। তাৰপিছত ঈশ্বৰ কৃষ্ণই তোৰ মূৰত উঠি নাচিব। তয়ো নাচি নাচি ৰমণক দ্বীপলৈ সোমাই যাবি। নোৱাৰিবি জানো? তই যদি নোৱাৰ অইন কোনেনো পাৰিব কচোন? ধন্য নৰতনুভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৩৭ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে কামেশ্বৰী, বিদ্যাভাৰতী, ভোগাই, তপন কুমাৰ বৰুৱা আৰু সৰ্পেশ্বৰৰ চৰিত্ৰত অভিনয় কৰিলে দিগন্ত কাকতিয়ে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনুভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।